Hi friends, online caste certificate বনাবলৈ হলে আপোনালোকে Chrome browser নাইবা Firefox এপ্লিকেশনটো অন কৰিব লাগিব। তাতে সাৰ্চ বাৰত আপোনালোকে সেৱা সেতু বুলি সাৰ্চ কৰিব লাগিব। সাৰ্চ কৰাৰ পিছত আপোনালোকৰ প্ৰথম অপচনটো আহিব আপোনালোকৰ সেৱা সেতু গভৰ্নমেণ্ট অফ আসাম বুলি আহিব। তাতে ক্লিক কৰিব লাগিব আপোনালোকক। এই লোকেশন এলাউ কৰি দিব আপোনালোকে। ইয়াৰ পিছত আপোনালোকে লগইন অপচনটোত যাব লাগিব। লগইন অপচনটো যোৱাৰ পিছত আপোনালোকে ইয়াতে সিটিজেন অপচন দেখিছে, তাতে ক্লিক কৰি আপোনালোকে যেহেতু নিজে বনাইছে তো লগইন আৰু ৰেজিষ্ট্ৰেচন অপচনটো তাতে ক্লিক কৰিব লাগিব। ইয়াতে তলত দেখা পাইছে আপুনি নিউ ইউজাৰ বুলি আছে, নিউ ইউজাৰ তাতে ক্লিক কৰি ল'ব লাগিব। ইয়াতে আপুনি নিজৰ মোবাইল নম্বৰটো এণ্টাৰ কৰিব লাগিব। জেনেৰেট অটিপি ক্লিক কৰি আপোনালোকে অটিপিটো ভেৰিফাই কৰি ল'ব। ইয়াতে আপোনালোকে নাম দিব, আপোনাৰ নামটো দি দিব ইয়াতে। তাৰপিছত আপোনাৰ ইউজাৰ নেম এটা দিব লাগিব। ইউজাৰ নেম দিয়াৰ পিছত আপোনাক পাছপোৰ্ট দিব লাগিব। আকৌ এবাৰ আপুনি কনফাৰ্ম পাছপোৰ্ট, সেম পাছপোৰ্টটো আকৌ এবাৰ দিব লাগিব। তাৰপিছত আপুনি জেন্ডাৰটো সিলেক্ট কৰি ল'ব আপোনাৰ। তো ডেট অফ বাৰ্থটো আপোনালোকে দিব ইয়াতে। তাতে পাৰ্চনেল মেছেজ যিকোনো দিব পাৰে আপুনি। ইয়াত মই ন বুলি দি দিছোঁ। ইয়াতে আপুনি এইটো হ'ব, ইয়াতে সাইন আপ কৰিব লাগিব। সাইন আপ কৰাৰ পিছত ইউজাৰ নেম আৰু পাছপোৰ্ট এটা পাব আপুনি তাতে। এইটো দি আপুনি লগইন কৰিব লাগিব। স্কিপ নাও কৰি দিব। তাৰপিছত ইয়াত দেখিছে সাৰ্চ বাৰত আপোনালোকে কাষ্ট চাৰ্টিফিকেট বুলি মাৰিব। কাষ্ট চাৰ্টিফিকেট পিছত মাৰি দিয়াৰ পিছত ইয়াতে সাৰ্চ কৰিব। ইয়াতে দেখিছে ইয়াতে আহি গৈছে আপোনাৰ। ইয়াতে আপুনি এপ্লাই ক্লিক কৰি দিব। ইয়াতে আপোনাৰ 30 দিনৰ ভিতৰত কাষ্ট চাৰ্টিফিকেটখন দিয়া হ'ব বুলি লিখা আছে। সেইটো মাচুল মুঠতে 40 টকা এটা লাগিব আপোনালোকক অনলাইন পে'মেণ্ট কৰিবলৈ কাৰণে। ইয়াতে আপুনি কাষ্ট দি দিব। OBC, মোৰ OBC হয় কাৰণে OBC দিয়া হৈছে। এটা নাম দি দিব আপোনাৰ, জেণ্ডাৰ, ভোটাৰ ID নাম্বাৰটো দিব পাৰিব, পেন কাৰ্ড নম্বৰ দিব, ইমেইল ID দিব। ইয়াত ডেট অফ বাৰ্থটো দিব লাগিব। ইয়াতে আপুনি OBC, ST, SC চবে একে ইয়াতে একেটা লিংকতে আপোনালোকে বনাব পাৰিব কাষ্ট চাৰ্টিফিকেট। ফাদাৰ নেম, মাদাৰ নেম দিব লাগিব। তাৰপিছত আপোনাৰ কাষ্ট কি হয় সেইটো সিলেক্ট কৰিব লাগিব। এতিয়া সিলেক্ট কৰাৰ পিছত আপোনাৰ সাবকাষ্ট কি হয় সেইটো সিলেক্ট কৰিব লাগিব। তাৰপিছত আপোনাৰ এড্ৰেছটো দি দিব। এড্ৰেছটো দিয়াৰ পিছত আপোনালোকৰ হাউচ নম্বৰ দিব। হাউচ নম্বৰ পিছত ষ্ট্ৰীট, গোটেইখিনি ফিল আপ কৰি ল'ব। এইখিনি চব ফিল আপ কৰাৰ পিছত আপুনি ছেভ এণ্ড নেক্সটত ক্লিক কৰিব লাগিব। আৰ ইউ চিয়'ৰ বুলি আহিব, আপুনি য়েছ কৰি দিব। য়েছ কৰাৰ পিছত আপুনি ইয়াত আপোনাৰ ডকুমেণ্টছ আপলোড কৰিব লাগিব। প্ৰথমতে আপোনাৰ নিজৰ ফটোখন আপলোড কৰিব লাগিব।
ফটোখন আপলোড কৰাৰ পিছত আপোনাৰ বাৰ্থ চাৰ্টিফিকেট আধাৰ কাৰ্ড আপুনি যি দিব পাৰে ইয়াত অপশ্যনটো আছে আপোনালোকে চাই ল'ব মই ইয়াত আধাৰ কাৰ্ড আপলোড কৰি দিছোঁ তাৰপিছত আপোনাৰ PRCখন আপলোড কৰিব লাগিব PRC চাৰ্টিফিকেটখন তাৰপিছত আপোনাৰ দেউতাৰ কাষ্ট চাৰ্টিফিকেটখন দিব লাগিব তাৰপিছত আপোনাৰ নিজৰ যদি আগৰ কাষ্ট চাৰ্টিফিকেট আছে আপুনি দিব পাৰিব ইয়াতে যদি নাই আপোনালোকৰ জাতিৰ যোনটো জাতি হয় আপোনালোকৰ তাৰে চাৰ্টিফিকেট এখন লাগিব তাতে আপুনি ইয়াত আপলোড কৰি দিব তাৰপিছত আপুনি সেভ কৰিব সেভ এণ্ড একচেপ্ট কৰিব তাৰপিছত আপোনাৰ পে'মেণ্ট কৰিব অপশ্যন আহিব পে'মেণ্ট কৰাৰ পিছত আপোনাৰ 40 টকা এটা পে'মেণ্ট কৰিব লাগিব 40 টকা পে'মেণ্ট কৰাৰ পিছত আপোনাৰ একনলেজমেণ্ট এখন জেনেৰেট হ'ব এখন জেনেৰেট হোৱাৰ পিছত আপোনাৰ এপ্লাই হৈ যাব তাৰপিছত আপোনাৰ 30 দিনৰ ভিতৰত আহি যাব কাষ্ট চাৰ্টিফিকেটখন